বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। আজি মই কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিম। বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বিভিন্ন সময়ত যদিও কৈ থাকে যে আমাৰ 108ৰ কৰ্মচাৰীসকল চৰকাৰী কৰ্মচাৰী নহয়, তাৰ পৰিপ্ৰেক্ষিততো আমি তেখেতক এটা কথা ক'ব বিচাৰিছোঁ যে আমি আপোনাৰ কৰ্মচাৰী যদিও নহওঁ, কিন্তু আমাক ন্যায় দিয়াৰ দায়িত্ব কিন্তু আপোনাৰ আছে, যিহেতু আমি অসমৰ নাগৰিক হয়। মই ক'ব বিচৰা নাই অমুক বেয়া তমুক বেয়া, ভাল বেয়া কোনে কি আছে সেইটো সিহঁতৰ কথা, কিন্তু আপোনাক আমি মুখ্যমন্ত্ৰী হিচাপে এটাই আবেদন কৰিব পাৰোঁ যে আপুনি আমাক ন্যায় দিয়ক। আমি জোনবেলি তৰা একো বিচৰা নাই বা অস্বাভাৱিক কিবা এটা বিচৰা নাই যে যিটো আমি বিলাসিতা কৰিম, যিটো বস্তু আপোনাৰ পৰা লৈ আমি বিলাসিতা কৰিম, তেনেকুৱা একো বিচৰা নাই। আপুনি নিজেই বিচাৰ বিবেচনা কৰক, কৰি পেলাই আমি কি পৰিমাণ পইচা পালে আমাৰ পৰিয়াল, আমাৰ সন্তান সন্ততিক পোহপাল দিব পাৰিম ভালদৰে, সেই কথাটো আপুনি নিজেই চিন্তা কৰক। আমি আপোনাৰ পৰা বেছি একো বিচৰা নাই। তেনেকুৱা কথা নক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া যে কোনোবাই চলিব পাৰক নোৱাৰক সেইটো তাৰ কথা। তেনেকুৱা কথা আপোনাৰ নিচিনা মানুহে ক'লে অলপ বেয়া লাগে, কাৰণ আপুনি আমাৰ এই ৰাজ্যখনৰ মুৰব্বী। গতিকে এই ৰাজ্যখনৰ মুৰব্বী হ'লে নিশ্চয় ৰাজ্যখনৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে ভালদৰে চলিব পাৰে, সেই দায়িত্ব আপুনি নিশ্চয় ল'ব লাগিব। গতিকে মই আপোনাক এটা অনুৰোধ কৰিছোঁ, আপুনি বিভিন্ন ৰাজ্যৰ যি 108ৰ কৰ্মচাৰীসকল যিসকলে বৰ্তমান সময়ত কাম কৰি আছে, তেখেতসকলৰ দৰমহা, তেখেতসকলৰ বিভিন্ন ধৰণৰ সুবিধা আপুনি অলপ পৰ্যালোচনা কৰক। পৰ্যালোচনা কৰি পেলাই আপুনি কেবিনেটত সিদ্ধান্ত লওক। আপোনাৰ ক্ষমতা আছে, আপুনি পাৰিব। গতিকে আপোনাক মই অনুৰোধ কৰিছোঁ, কিয়নো এইটো বস্তু ধৰক এতিয়া আপুনি যদি কয় যে আপোনালোকে বা তোমালোকে যি কৰা আমি একো নিদিওঁ, আমিতো কৰিব নোৱাৰিম। আমি কি কৰিব পাৰিম? লাহে লাহে হয়তো আন্দোলন বাঢ়ি গৈ থাকিব। আপোনালোকে হয়তো লাহে লাহে আমাৰ বিৰুদ্ধে কিছুমান ব্যৱস্থা ল'ব। এটা মানুহক হত্যা কৰাহে হ'ব। সেইটো নকৰি মই কৈছোঁ যে আপুনি যদি পাৰে আমাৰ এই বিষয়বিলাক পৰ্যালোচনা কৰক। আমি যাতে কেৱল আমাৰ পৰিয়াল পোহপাল দিব পাৰোঁ, আমাৰ সন্তান সন্ততিক যাতে ভালদৰে অকণমান খাই বৈ লগত লিখা পঢ়াটো যাতে কৰাব পাৰোঁ, সেই হিচাপত আপুনি আমাৰ দৰমহা, আমাৰ সা সুবিধাখিনি দিয়াৰ এটা চেষ্টা কৰক। এতিয়া বহুত ব্যক্তিয়ে বহুত ধৰণে সমালোচনা কৰিলেও বা কেতিয়াবা মনত খং উঠি যায়, খং উঠাৰ কাৰণে হয়তো কোনোবাই কিবা এটা বেয়া কথা ক'লে সেই কথাটো আপুনি শুনি খং কৰিব পাৰে, কিন্তু আচলতে মনৰ যিটো ক্ষোভটো হ'ল যে আমি কষ্ট যি পৰিমাণে কৰি থাকোঁ, সেই কষ্টৰ অনুপাতে আমি চৰকাৰৰ পৰা মাননি পোৱা নাই বা আমাৰ যি বিভাগীয় কৰ্তৃপক্ষই আমাক ঠিক তেনেধৰণে মাননি দিয়া নাই। গতিকে সেই বিষয়বিলাক আমাৰ মন মগজুত সদায় ক্ৰিয়া কৰি থাকে। যেতিয়া ক্ৰিয়া কৰি থাকে তেতিয়া ধৰক আমাৰো মনত কেতিয়াবা খং উঠে যে আমি একেখন দেশৰে নাগৰিক, আমিও BA পাছ, BSc পাছ, MA পাছ, MSc পাছ, বহুত ফাৰ্মাচিষ্ট ল'ৰাও 108ৰ EMT টেকনিচিয়ান হিচাপে কাম কৰি আছে। আপুনি অকণমান চিন্তা চৰ্চা কৰক। আজি এই ছাৰ্ভিচটো যদি উন্নতি নকৰিব, তেতিয়াহ'লে শিক্ষিত মানুহবিলাক এই ছাৰ্ভিচত কিয় আপুনি সোমালে? আপুনি অকণমান চিন্তা কৰক। আজি আমি তেনেকৈ ভবা নাছিলোঁ নহয় যে আমাৰ ভৱিষ্যত পৰিণতি ইমান বেয়া হ'ব বুলি। এতিয়াও আমাৰ বিশ্বাস আছে। আমি ভাবোঁ যে আপোনাৰ ভিতৰত নিশ্চয় কিবা এটা ভাল পৰিকল্পনা আছে, আৰু সেই পৰিকল্পনা আপুনি নিশ্চয় আমাক
সেই পৰিকল্পনা মতে আমাৰ ভৱিষ্যত আগুৱাই দিব বুলি আমি এতিয়াও আশাবাদী। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ, আপুনি মেঘালয়, কেৰেলা, তেলেংগানা এইবিলাক ৰাজ্যৰ যি অনজিৰেটৰ কৰ্মচাৰীসকল, তেখেতসকলৰ যি দৰমহাৰ ষ্ট্ৰাকচাৰ, সেইবিলাক আপুনি পৰ্যালোচনা কৰক। আপুনি লাগিলে কিবা এটা আয়োগ গঠন কৰক, গঠন কৰি পেলাই এজন মানুহ, এটা পৰিয়াল একদম নিম্নতম কিমান পইচা হ'লে চলিব পাৰে, সেইটো এটা আপুনি নিজে এটা অভিজ্ঞ মানুহ, আপুনি কৈছে, আমি শুনিছোঁ যে মই মুখ্যমন্ত্ৰী, মই সকলো জানো, কেতিয়া কি কৰিব লাগে মই সকলো জানো। আমি আশাবাদী, আমাৰ কাৰণেও আপুনি হয়তো কিবা এটা ভাবি থৈছে, সেইটো এতিয়া ভাবি থৈ আমাক আৰু ধৈৰ্যৰ পৰীক্ষা নল'ব, আপুনি ডাইৰেক্টলি প্ৰকাশ কৰি দিয়ক। আপুনি কি ভাবি থৈছে সেইটো আপুনি কৈ দিয়ক, আপুনি আমাক বচাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া জিবিকে কৰ্তৃপক্ষই তেখেতসকলেও যিমানেই আমি তেখেতসকলক যে জগৰীয়া নকৰোঁ কিয়, আপুনি যদি কিবা এটা পৰ্যালোচনা নকৰে বা তেখেতসকলক যদি আপুনি ভাল এটা সুবিধা নিদিয়ে, তেখেতসকলেও আমাক ভাল সুবিধা দিব নোৱাৰিব। গতিকে আপোনাৰ ফালৰ পৰা আপুনি কিছুমান ব্যৱস্থা গ্ৰহণ কৰক, যি ব্যৱস্থাৰ জৰিয়তে হয়তো ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিছুমান আমাৰ কাৰণে দৰমহাৰ ক্ষেত্ৰই হওক বা বিভিন্ন সা সুবিধাৰ ক্ষেত্ৰতে হওক, যদি আপুনি কিছুমান যি আপোনালোকৰ টেণ্ডাৰত যি দিছেই, তাৰ উপৰিঞ্চি আপুনি ক'ভিডৰ সময়ত যেনেকৈ 1000 টকা বঢ়াই দিছিলে, তেনেকুৱা ৰাজ্যিক চৰকাৰে কিবা এটা কৰণীয় ইচ্ছা কৰিলে কৰিব পাৰে। মই বেছি একো নকওঁ, এই কথাখিনি ক'লোঁ। আপুনি কাইণ্ডলি আমাৰ এই অনজিৰেটৰ যিসকল কৰ্মচাৰী আছে, তেখেতসকলৰ যি আৱেগিক হত্যা, যি স্বাভিমানী অসমীয়াৰ যি হত্যা, সেই হত্যাটো আপুনি দংশ নকৰিব। আমি আন্দোলনটো এটা স্বাভিমানী মানুহৰ এটা লক্ষণ, এইটো আন্দোলন চবেই কৰে। আপুনিও হয়তো এটা সময়ত আন্দোলন কৰিছিল, হয়তো আপুনি সিমানখিনি পৰ্যায়লৈ যোৱাৰ আগতেই আপুনি ছাকচেছ হৈছে, আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈছে। এই কথাবিলাক আপুনি অকণমান চিন্তা চৰ্চা কৰক, কাৰণ বহুত মানুহ আছে তেখেতসকলে আন্দোলন কৰিব যোৱাৰ আগতেই ছাকচেছ হৈ যায়, কিন্তু বহুত মানুহ আছে তেখেতসকলে আন্দোলন কৰি থাকিব লাগে। এইটো আপুনি অকণমান চিন্তা চৰ্চা কৰি আমাৰ যি অনজিৰেট কৰ্মচাৰীসকল আছে, তেখেতসকলৰ দৰমহা বৃদ্ধি কৰক, তেখেতসকলৰ বিভিন্ন সা সুবিধা প্ৰদান কৰক। এইখিনি মোৰ আজিৰ বক্তব্য। ধন্যবাদ। জয় অসম।